গুলপীয়া বেঙুনীয়া আচ্ছাদনে ঢাকি ৰাখিছে চাৰিওফালে এক নয়নাভিৰাম দৃশ্য জামুগুৰিহাটৰ পথাৰত ফুলা এবিধ গুলপীয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ নান্দনিক সৌন্দৰ্য এতিয়া মুগ্ধ কৰিছে সকলোকে সেলফি জোনত পৰিণত হৈছে জামুগুৰিহাটৰ পিংকলেণ্ড অঞ্চলটোৰ বৰাচুকৰ সমীপত তথা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে প্ৰায় 15 বিঘাৰো অধিক ভূমিৰ পথাৰত ফুলা এই ফুলবিধৰ সৌন্দৰ্যত এতিয়া বিভোৰ হৈ পৰিছে সকলো এখন গুলপীয়া বেঙুনীয়া ৰঙৰ কাৰ্পেটৰ দৰে বিয়পি থকা এই বনৰীয়া ফুলৰ সৌন্দৰ্য পান কৰিবলৈ এতিয়া পথাৰখনলৈ দৈনিক সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ অকল জামুগুৰিহাটৰে নহয় বিভিন্ন স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰে অহা যোৱা কৰা লোকসকলেও এতিয়া খন্তেক সময় ৰৈ পথাৰখনত ফুলি থকা বনৰীয়া ফুলবিধৰ সৌন্দৰ্য উপভোগ কৰিছে লগতে একপি ফটো উঠি ফেচবুক ইনষ্টাগ্ৰামত দিয়াৰ প্ৰতিযোগিতাত যে নামি পৰাও দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এই পথাৰখন পিংকলেণ্ড হিচাপে পৰিচিত হৈ পৰিছে ইফালে বনৰীয়া ফুলবিধৰ ওপৰত ফটো উঠিবলৈ অহা একাংশ যুৱকে ফুলবিধৰ ওপৰত বাইক চলাই ফুলবিধ অনিষ্ট সাধন কৰা ঘটনাই সৌন্দৰ্য পিপাসু প্ৰতিজন লোককে ব্যথিত কৰি তুলিছে হয় কি কব একদম সাংঘাতিক পৰিৱেশ এই শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এই স্থানটো আচলতে যাক আজি কিছু বছৰৰ পৰা যোৱা 2-3 বছৰৰ পৰা এই স্থানটো আচলতে বিভিন্ন ৰাইজৰ কাৰণে খুব আকৰ্ষণীয় এটা কেন্দ্ৰবিন্দু হৈ পৰিছে কাৰণ ইয়াত এটা ফুল হয় আপুনি এটা উদ্ভিদ গজে তাতে খুব সুন্দৰভাৱে গুলপীয়া ৰঙৰ ফুল হয় আৰু ফুলৰ দলিচা আচলতে যাক এতিয়া পিংকলেণ্ড হিচাপে স্থানীয় ৰাইজে নামাকৰণ কৰিছে এটা খুব সুন্দৰ পৰিৱেশ আমি প্ৰতি বছৰে আহি আছো যেতিয়াৰ পৰা ফুলবিলাক আচলতে আৱিষ্কাৰ হৈছে জনমানসৰ চকুত পৰিছে তেতিয়াৰ পৰা আমি ইয়ালৈ আহোঁ এই বছৰ আমি আহিছোঁ ঢলাইবিলৰ পৰা আহিছোঁ মোৰ লগতে পৰিয়ালো আছে তেওঁলোকে বিভিন্ন জেগাত সেলফি উঠাত ব্যস্ত হৈ আছে খুব এটা সুন্দৰ পৰিৱেশ আমি ইয়াত যথেষ্ট ফটো উঠো আৰু এটাতকৈ ভাল লগা কথা আপোনালোকে জানে যে ইয়াতে চাৰিলেনযুক্ত যিটো পথ গুৱাহাটী তেজপুৰ লখিমপুৰ ধেমাজি এই ৰাস্তাৰে বিভিন্ন যান বাহন অহা যোৱা কৰে তেওঁলোকো ইয়াত এখন্তেক ৰৈ পেলাই এই ফুলৰ সৌন্দৰ্যৰ পান কৰি নিজকে ধন্য কৰি ইয়াৰ পৰা আঁতৰি যায় খুব ভাল লগা পৰিৱেশ জামুগুৰিহাটৰ পৰা মৃদুল বৰুৱা ৰিপৰ্ট পিবি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592